চাওক মই বিধায়ক আর আমার রঞ্জিত দাস হল বিধানসভার অধ্যক্ষ। অধ্যক্ষ কোনো দলৰ নাথাকে। অধ্যক্ষ যেতিয়া নিৰ্বাচিত হৈ যায় তেতিয়া সদনৰ এজন মানে পবিত্ৰ সদনৰ এজন পুৰোহিত। আমি আমাৰ এজন পুৰোহিতৰ লগত মিলিব আহিছোঁ। এতিয়া ইয়াতে কোনো ৰাজনীতি নাই। আমি ছাৰক ফোন কৰিছিলোঁ। আমি এটা বেলেগ ব্যৱসায়ত আহিছিলোঁ, আমি ব্যৱসায়ী মানুহ। ইয়াতে আহিছিলোঁ, ছাৰক ফোন কৰিছিলোঁ, ছাৰ ক'ত আছে? ছাৰে কৈছে আমি ইয়াতে আছোঁ, আহি যোৱা। আমি ছাৰৰ ডাকত আহিছোঁ, এটা ফুলৰ তোলা দিছোঁ। ইয়াতে কোনো নতুন ৰাজনীতি একো নাই। এজন বিধায়ক, এজন মানে অধ্যক্ষ, বিধানসভাৰ অধ্যক্ষত এটা সন্মান দিছোঁ। নাই চাওক, বিরোধী দল একটা জিনিস আর বিরোধী দল একটা জিনিস আর সম্পর্ক একটা জিনিস। আমার রঞ্জিত দাস ডাঙ্গরিয়ার লগত আমার যে স্পিকার, আমার পুরানা সম্পর্ক আছে। আপনালোকে জানে আমি আগতে বিজেপিত আছিলোঁ, বিজেপিত MLA আছিলোঁ, ডেপুটি স্পিকাৰ আছিলোঁ। আমাৰ বিজেপিত আনা মানুহজন হ'ল আমাৰ ৰঞ্জিত দাস। হৃদয়ৰ সম্পৰ্ক এটা আছে, যি দলত যাওঁ না তাৰ কাৰণে আমি আমাৰ হৃদয়ৰ টানত আহিছোঁ, আমাৰ ছাৰৰ সন্মান দেওয়াৰ কাৰণে। ইয়াতে আমি আমাৰ কংগ্ৰেছত আছোঁ, থাকিম, আছোঁ, এতিয়াও আছোঁ আৰু ভৱিষ্যতে থাকিম ইয়াতে। একো নাই, একো নাই। এতিয়া মানে সামাজিক ৰাজনীতিক সম্পৰ্কত আহিলে অলপ সুকীয়া, কিন্তু সামাজিক সম্পৰ্কত আহিলে একো সুকীয়া নহয়। নাই, কোনো বিসম্বাদ নাই। আমি হাইকমান্ডৰ নিৰ্দেশে চলা দল। হাইকমান্ডে যেতিয়া কৈছে যে আমি আমাৰ উপস্থিতিতে দলীয় যিটো LP যিটো আছে সিহঁতক মানে ঠিক কৰা হ'ব, মানে আমাৰ পৰিষদীয় নেতা ঠিক কৰা হ'ব। আমি ৱেইট কৰি আছোঁ, আমাৰ হাইকমান্ড আহিব। আমি সব বিধায়কে এজনৰ নাম আনিমাছলি ঠিক কৰি ৰাখিছোঁ। বিধায়কৰ মানে হাইকমান্ডৰ সন্মুখত ৰাখিম, তেতিয়া ডিক্লেয়াৰেশ্যন হৈ যাব। হৈ যাব, আপোনাৰ সোমবাৰৰ আগত হৈ যাব। সোমবাৰৰ আগত একো এইটো চিন্তা কৰা, এইটো লৈ কোনো বিসম্বাদী নাই। আমি আনিমাছলি চিলেকশ্যন কৰি ৰাখি দিছোঁ। অকল আমাৰ দলীয় হাইকমান্ডৰ নিৰ্দেশ যেতিয়া আহিব তেতিয়া আমি ডিক্লেয়াৰ দিম। TMC কোনোবা দলে খাতা খুলিব, কোনোবা দলে খাতা বন্ধ কৰিব, এইটোতো পৰম্পৰা। এনে আগতেও খাতা খুলিছে, বন্ধ হৈছে, এইটো একো নাই। আমাৰ সমষ্টিত যিটো উন্নয়ন কৰিব লাগে এইটো কৰিম। আমি যেতিয়া 16-21 MLA আছিলোঁ তেতিয়া সমষ্টিৰ কাম হৈছে, বহুত কাম কৰিছোঁ। ইয়াৰ কাৰণে সমষ্টিৰ ৰাইজে আকৌ আমাক মানে বিধায়ক কৰিছে। তেতিয়া সমষ্টিৰ যিটো কাম কৰিব লগা আছে সেইটো কৰিম। দলে আমাক যে দিব এইটো কথা আনিমাছলি আমি সব বিধায়ক 19 জন বিধায়কে এজনক মানুহ মানিম। আমাৰ ইয়াতে কোনো বিসম্বাদী একো নাই। এজনক আমি মানিম, যিজনে চলাব পাৰিব, যিজনে আমি ফেচ কৰিব পাৰিব। ইমান শক্তিৰ বিৰুদ্ধে এজনে ফেচ কৰা মানুহ লাগিব নহয়। হ'ব, নিশ্চয় হ'ব। কি কথা কয়, আপোনাৰ অতীত দেখি লওক না। আমাৰ যেতিয়া আমাৰ এই বিজেপিৰ অটল বিহাৰী বাজপেয়ীটো ইলেকশ্যন হাৰিছিলে নহয়, তাৰপিছত অটল বিহাৰী বাজপেয়ী চৰকাৰ গঠন কৰিলে। এইটো একো নাই, হাৰ জিতটো আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।